নমস্কাৰ, আজি ৰাজমাহ বনাই খাওঁ আহক। এইফালে চাওক, মই ৰাজমাহখিনি ৰাতি তিয়াই থৈ দিছিলোঁ। তিওৱাৰ পাছত ৰাতিপুৱা চাইছোঁ ধুনীয়াকৈ ফুলি আছে। আৰু এতিয়া মই এইখিনি বইল কৰি ল'ম এটা কুকাৰত। আৰু এইফালে কুকাৰত লৈ লৈছোঁ, তাতে মই অকণমান নিমখ এড কৰি দিম। ইয়াতে আপোনালোকে দিব পাৰে, তেনেকৈ পানীৰ জোখৰ মতে দি দিছোঁ। আৰু এইফালে বইল কৰা হৈ গ'ল, 2টা চিটি অহাৰ পাছত অফ কৰি দিয়া হ'ল। আৰু এইফালে এখন কেৰাহীত অকণমান মিঠাতেল দি লৈছোঁ। আৰু ইয়াতে বইল কৰা ৰাজমাহ, পিঁয়াজ, জলকীয়া দি লৈছোঁ। পিঁয়াজখিনি সৰু সৰুকৈ কৰি লৈছোঁ। এইফালে মই পিঁয়াজখিনি এতিয়া তেলত ফ্ৰাই কৰি লৈছোঁ। তাতে হালধি আৰু নিমখ দি ধুনীয়াকৈ পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ব আপোনালোকে। তাতে মই মছলা এড কৰি দিছোঁ, জিৰা পাউডাৰ। আৰু আপোনালোকে বেলেগ যদি মছলা খায় তেনেহ'লে দিব পাৰে, মই অকল জিৰা পাউডাৰ দিছোঁ। এইফালে ৰাজমাহখিনি এতিয়া মই ধুনীয়াকৈ দি দিছোঁ, যিহেতু পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল। এইফালে কণটেক সময় ধুনীয়াকৈ লৰাই দি, আৰু এতিয়া মই ইয়াতে জলকীয়া কাটি থোৱা কেঁচা জলকীয়াকেইটা দি দিছোঁ। আকৌ ধুনীয়াকৈ লৰাই এতিয়া মই ইয়াত আকৌ অকণমান নিমখ দি দিয়া হ'ব। আৰু এতিয়া ইয়াতে মই অকণ পানী দি দিছোঁ। যোনখিনি পানী ৰাজমাহ বইল কৰোঁতে আছিলে, সেইখিনি পানী ইয়াতে এড কৰি দিছোঁ এতিয়া। আৰু এইখিনি ধুনীয়াকৈ এতিয়া উতল আহিবলৈ দিয়া হ'ব। ভালকৈ লৰাই দিয়া হৈছে। আৰু এতিয়া চাওক, খুব ধুনীয়াকৈ উতল আহিছে। আৰু এইফালে প্ৰায় গ্ৰেভি টাইপৰ হৈ গৈছে। এইখিনি প্ৰায় হৈ গ'ল। এতিয়া আপোনালোকে 5 মিনিটমান উতলোৱাৰ পাছতে হৈ যাব, কাৰণ কেলৈ আগতীয়াকৈ বইল কৰা হৈছিলে যে, সেইকাৰণে। আৰু এইফালে ফাইনেলি ৰাজমাহ হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে এনেকৈ বনাই খাইছে।